দুষ্কৃতম ধৰ্ম সংস্থাপনাर्थায় সম্ভৱামি যুগে যুগে। ভাৰতবৰ্ষত ভগৱানে অৱতাৰ গ্ৰহণ কৰিছিলে কি কাৰণে? যে ভাৰতবৰ্ষই যাতে গোটেই বিশ্বক নেতৃত্ব দিব পাৰে, এটা দিশা দিব পাৰে, যাতে গোটেই বিশ্বখন সত্যম শিৱম সুন্দৰম হৈ থাকে, আৰু তাৰ কাৰণে ভাৰত জীয়াই থাকে। আৰু সেইকাৰণে এই দেশ ভাৰতবৰ্ষত এটা বিশ্বৰ ভিতৰত শ্ৰেষ্ঠতম সংস্কৃতি, এটা দৰ্শন উৎপত্তি হৈছিলে, নিৰ্মাণ হৈছিলে, যাক ভাৰতীয় দৰ্শন বুলি কোৱা হয়, যাক হিন্দু দৰ্শন বুলি কোৱা হয়। বিবেকানন্দক বুজিব লাগিলে ভাৰতীয় দৰ্শন কি, হিন্দু দৰ্শন কি, আৰু বিশ্বৰ পৰিপ্ৰেক্ষিতত এই দৰ্শনৰ প্ৰয়োজনীয়তা, এই কথাটো আমি বুজিব লাগিব। ভাৰতীয় দৰ্শনে তিনিটা মূল কথা কৈছে। প্ৰথম কৈছে যে এক অদৃশ্য শক্তিয়ে গোটেই বিশ্বখনক নিয়ন্ত্ৰণ কৰি আছে, যাক আমি ভগৱান বুলি কওঁ। কোনোবাই আল্লাহ বুলি কয়, কোনোবাই ঈশ্বৰ কয়, কোনোবাই গড কয়। দ্বিতীয় সিদ্ধান্ত ভাৰতীয় দৰ্শনৰ যে এক আত্মা যে সকলোতে বিদ্যমান হৈ আছে। পশু পক্ষী গছ গছনি সকলোতে সেই একে আত্মা বিদ্যমান হৈ আছে, আৰু সেই আত্মা অজেয়, আৰু সেই আত্মা অমৰ বুলি কৈছে। সকলোকে একে আত্মাই সাঙুৰি আছে। গীতাত কৈছে সৰ্বম খলিদং ইব ব্ৰহ্ম। আৰু একে আত্মা সকলোতে বিৰাজমান হৈ আছে কাৰণে ভাৰতবৰ্ষত এই সিদ্ধান্ত উৎপত্তি হৈছিলে যে গোটেই বিশ্বখন এক আত্মাই সাঙুৰি আছে, তাৰমানে গোটেই বিশ্বখন আমি এটা পৰিয়াল, বসুধৈৱ কুটুম্বকম। গোটেই বিশ্বখনক এটা পৰিয়াল, এটা কুটুম্ব বুলি আঁকোৱালি লোৱা একমাত্ৰ দৰ্শন ভাৰতীয় দৰ্শন, ভাৰতীয় হিন্দু দৰ্শন। আৰু গোটেই বিশ্বখন যিহেতু আমি এটা কুটুম্ব, এটা পৰিয়াল, অৰ্থাৎ সেই গছ গছনিও মোৰ পৰিয়ালৰ অংগ, পশু পক্ষীও মোৰ পৰিয়ালৰ অংগ, নদ নদী জল সকলো মোৰ পৰিয়ালৰ অংগ। আৰু সেইকাৰণে সকলোৰে সুখ শান্তি কামনা কৰিছিলে। আমাৰ ধ্যেয় মন্ত্ৰ আছিলে হিন্দু দৰ্শনৰ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। সকলো সুখী হওক, কেৱল মনুষ্যই সুখী নহয়, পশু পক্ষী কীট পতংগ সকলোৱে সুখী হওক। এয়া ভাৰতীয় দৰ্শন, হিন্দু দৰ্শনৰ দ্বিতীয় সিদ্ধান্ত। আৰু তৃতীয় সিদ্ধান্ত আছিলে সত্যম একম বিপ্ৰাহ বদুদা বদন্তি। সত্যম একম, সত্য কথা এটা, বিপ্ৰাহ পণ্ডিতসকলে বহুধা বদন্তি, বিভিন্ন ধৰণে কয়, সত্য কিন্তু এটা। আৰু সেইকাৰণে একে সত্য বিভিন্ন, সেইকাৰণে বিভিন্ন উপাসনা পদ্ধতি এই ভাৰতবৰ্ষত আছে, বিভিন্ন মতদৰ্শন মানুহ এই ভাৰতবৰ্ষত আছে, আৰু সকলোকে আঁকোৱালি লোৱা পৰম্পৰা আমাৰ এই দেশত আছে। কেৰালাত যেতিয়া প্ৰথম চাৰ্চ আৰম্ভ কৰিছিলে, প্ৰথম যেতিয়া মছজিদ আৰম্ভ কৰিছিলে, তেতিয়া ভাৰতৰ মানুহে আপত্তি কৰা নাছিলে, বিৰোধ কৰা নাছিলে। কিয়? এই ভাৰতীয় দৰ্শন সত্যম একম বিপ্ৰাহ বহুধা বদন্তি। সকলোৱে থকাৰ অধিকাৰ আছে, সকলোৱে মত প্ৰকাশৰ অধিকাৰ আছে, এয়া ভাৰতীয় দৰ্শন। সেইকাৰণে তিনিটা সিদ্ধান্তৰ দ্বাৰাই গোটেই বিশ্বখন শান্তিত থাকিব পাৰিব। বিশ্বৰ মানৱ জাতিৰ যদি কল্যাণৰ কাৰণে চিন্তা কৰিছে, সমগ্ৰ পশু পক্ষী কীট পতংগৰ কল্যাণৰ কাৰণে যদি চিন্তা কৰিছে, সেই একমাত্ৰ দেশ ভাৰতবৰ্ষ, সেই একমাত্ৰ দৰ্শন ভাৰতীয় দৰ্শন, হিন্দু দৰ্শন। এতিয়া আহো দ্বিতীয় এটা পটভূমিলৈকে। বিবেকানন্দৰ আৱশ্যকতা কিয়, প্ৰয়োজনীয়তা কিয়, প্ৰাসংগিকতা কিয়? আমি জানো যে 1000 বছৰ আমি ভাৰতবৰ্ষ মোগলৰ অধীনত আছিলো, মোগলৰ গোলাম আছিলো, আৰু প্ৰায় 300 বছৰ আমি ব্ৰিটিছৰ গোলাম হলো। 1000 বছৰ গোলামৰ সময়ত বিভিন্ন মঠ মন্দিৰ ধ্বংস কৰা হ'ল। তক্ষশিলা, নালন্দা ইউনিভাৰ্চিটিৰ নিচিনা বিশ্ববিদ্যালয়, য'ত 10,000 ছাত্ৰ পঢ়িছিলে, সেই নালন্দা বিশ্ববিদ্যালয়, তক্ষশিলা বিশ্ববিদ্যালয় জ্বলাই দিয়া হ'ল, যাৰ ফলত 6 মাহলৈকে কিতাপৰ জুই জ্বলি আছিল। আৰু নালন্দা বিশ্ববিদ্যালয়, তক্ষশিলা বিশ্ববিদ্যালয় জুই জ্বলাই দিয়াৰ কাৰণ কি আছিল জানে? বক্তিয়াৰ খিলিজে নালন্দা বিশ্ববিদ্যালয় জুই জ্বলাই দিছিল, তাৰ কাৰণ কি আছিল? যে নালন্দা বিশ্ববিদ্যালয়ৰ যি প্ৰকাণ্ড প্ৰকাণ্ড লাইব্ৰেৰীবিলাক আছিল,
তাত কোৰাণখন নাছিল। আৰু বক্তিয়াৰ খিলিজীয়ে কৈছিলে যদি কোৰাণে নাই এই লাইব্ৰেৰী থকাৰ কি প্ৰয়োজন আছে, জ্বলাই দি। 6 মাহলৈকে কিতাপৰ জুই জ্বলিয়েছিল। মানে কিমান অখণ্ড ভাণ্ডাৰ, জ্ঞানৰ ভাণ্ডাৰ পুৰি সমাপ্ত কৰি দিছিলে বক্তিয়াৰ খিলাজীয়ে মোগলে। কাৰণ কি, তাত কি নাই, কোৰাণখন নাই। এয়া হ'ল তেওঁলোকৰ দৰ্শন। মানে বিশ্বত এখনে গ্ৰন্থ ৰাখিব লাগিব, সেয়া হ'ল কোৰাণ। গোটেই বিশ্ব সেই দৰ্শনৰ দ্বাৰা, কোৰাণৰ দ্বাৰা পৰিচালিত হ'ব লাগিব। এয়া হ'ল ইছলামিক দৰ্শন। ভাৰতীয় দৰ্শন, হিন্দু দৰ্শনে কৈছে সত্যম একম বিপ্ৰা বহুধা বদন্তি। ইয়াত বাইবেলো থাকিব পাৰে, কোৰাণো থাকিব পাৰে, গীতা ভাগৱতো থাকিব পাৰে। পৰস্পৰে পৰস্পৰক শ্ৰদ্ধা কৰা, পৰস্পৰে পৰস্পৰক সন্মান কৰা, পৰস্পৰে মিলি জুলি এখন সত্যম শিৱম সুন্দৰম বিশ্ব গঢ়া। এয়া হিন্দু দৰ্শন, এয়া ভাৰতীয় দৰ্শন। কিন্তু ব্ৰিটিছবিলাকে যেতিয়া এইদৰে মোগলবিলাকে গোটেই বিশ্বখনত, গোটেই ভাৰতবৰ্ষত মঠ মন্দিৰ বিশ্ববিদ্যালয় ধ্বংস কৰিছিলে, ব্ৰিটিছবিলাক 300 বছৰ শাসন কৰিলে। ইংৰাজবিলাকে দেখিলে যে আমি মন্দিৰ ভাঙি বিশ্ববিদ্যালয় পুৰি ফেলে এই দৰ্শন, এই সমাজখনক শেষ কৰিব নোৱাৰো। তেওঁলোকে সেইকাৰণে নতুন এটা পৰিকল্পনা কৰিলে, যাৰ কাৰণে বিবেকানন্দৰ জন্ম হ'ল। তেওঁলোকে লৰ্ড বেকেলে চাহাবক পঠিয়ালে। আৰু লৰ্ড বেকেলে চাহাবে 1500 ব্ৰিটিছ অফিচাৰ লৈ গোটেই ভাৰতবৰ্ষত ছাৰ্ভে কৰিছিলে প্ৰায় 6 মাহ। আৰু 6 মাহ যেতিয়া ছাৰ্ভে কৰে, লৰ্ড মেকেলে ৰিপৰ্ট কি আছিলে, 1822 চনৰ ৰিপৰ্ট, 1822 চন। আৰু সেই সময়ত 1500 ব্ৰিটিছ অফিচাৰে যি ছাৰ্ভে কৰিছিলে, তাৰ ৰিপৰ্টত কৈছিলে যে সেই সময়ত ভাৰতৰ শিক্ষিতৰ হাৰ 96.5%। কিমান চনত? 1822 চনত ভাৰতৰ শিক্ষিতৰ হাৰ কিমান? 96.5%। আৰু সেইকাৰণে ব্ৰিটিছবিলাকে দেখিছে যে সেই সময়ত আমাৰ গুৰুকুল শিক্ষা ব্যৱস্থা আছিলে। মেক্স মুলাৰৰ ৰিপৰ্ট আছে, আমাৰ যি উত্তৰ পূৰ্বাঞ্চলৰ লগত বেংগাল আৰু বিহাৰ লগ লাগি সেই সময়ত 80,000 গুৰুকুল আছিলে, 80,000 গুৰুকুল। আজি আমি কওঁ যে ইংৰাজবিলাকে আমাক সকলো কথা শিকালে, বিজ্ঞান বোলা বস্তু নাছিলে আমাৰ ইয়াত। মোৰ প্ৰশ্ন, দক্ষিণ ভাৰতত যিমান ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড মন্দিৰবিলাক আছে, এই মন্দিৰবিলাক ব্ৰিটিছ অহাৰ আগত নে পিছত? কেতিয়া? ব্ৰিটিছ অহাৰ পিছত এই মন্দিৰ বনাইছিলে? এই প্ৰকাণ্ড প্ৰকাণ্ড মন্দিৰবিলাকৰ আৰ্কিটেক্ট কোন আছিলে, ডিজাইনাৰ কোন আছিলে? আৰু আপোনালোকে শুনি আচৰিত হ'ব, সেই যে নালন্দা বিশ্ববিদ্যালয়, তক্ষশিলা বিশ্ববিদ্যালয়, ইউনিভাৰ্চিটিবিলাক আছিলে, 185খন ইউনিভাৰ্চিটি আছিলে, 1,75,000 গুৰুকুল আছিলে ভাৰতবৰ্ষত, 185খন ইউনিভাৰ্চিটি আছিলে। আৰু সেই ইউনিভাৰ্চিটিত পেৰিয়াৰ নামৰ এটা অনুসূচিত জাতিৰ ছাত্ৰ আছিলে, 70% অনুসূচিত জাতিৰ ছাত্ৰ আছিলে। তেওঁলোকে সেই দক্ষিণ ভাৰতৰ মন্দিৰবিলাকৰ আৰ্কিটেক্ট আছিলে। গতিকে ব্ৰিটিছবিলাকে দেখিলে ভাৰতবৰ্ষক যদি পংগু কৰিব লাগে, সদায় যদি ভাৰতবৰ্ষক আমি স্বাধীন কৰি ৰাখিব লাগে, প্ৰথম আঘাত ইয়াত নতুন শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰিব লাগিব। আৰু 1835 চনত লৰ্ড বেকেলে আজি পঢ়ি থকা ইংৰাজী শিক্ষাৰ প্ৰচলন কৰিলে আৰু গুৰুকুল শিক্ষা ব্যৱস্থাক সমাপ্ত কৰি দিলে। গুৰুকুলৰ ওপৰত বেন লগাই দিলে। গুৰুকুল সমাপ্ত হৈ গ'ল, সংস্কৃত শিক্ষা সমাপ্ত হৈ গ'ল। যি সময়ত 1835 চনত লৰ্ড বেকেলে ইংৰাজী শিক্ষা ব্যৱস্থা আৰম্ভ কৰিছিলে, উদ্দেশ্য কি আছিল? ভাৰতবৰ্ষত কিছুমান এনেকুৱা মানুহ নিৰ্মাণ কৰা যিসকলে নিজকে ভাৰতৰ প্ৰাচীন ইতিহাসক লৈ গৌৰৱ নকৰিব, নিজৰ পূৰ্বপুৰুষক লৈ গৌৰৱ নকৰিব, নিজৰ ধৰ্মগ্ৰন্থক লৈ গৌৰৱ নকৰিব, নিজৰ সংস্কৃতি, নিজৰ দৰ্শনক লৈ গৌৰৱ নকৰিব, কেৱল ব্ৰিটিছৰে প্ৰশংসা কৰি থাকিব। 1835 শিক্ষা ব্যৱস্থা আৰম্ভ কৰি 1885 চন, মই কেইটামান উদাহৰণ সেইকাৰণে ৰাখিব বিচাৰিছো বিবেকানন্দৰ প্ৰাসংগিকতা বুজিবলৈ। 1885 চনত লৰ্ড এলেন অক্টোভিয়ান হিউম, তেওঁৰ নেতৃত্বত কি আৰম্ভ কৰিছিলে? ভাৰতীয় জাতীয় কংগ্ৰেছ। 1885 1835 ইংৰাজী শিক্ষা দিলে,
ইংৰাজী শিক্ষাৰে শিক্ষিত এচাম মেৰুদণ্ডহীন প্ৰাণী সৃষ্টি কৰিলে আৰু তেওঁলোকৰ হাতত গতাই দিলে ভাৰতবৰ্ষৰ শাসনভাৰ। 1885 চনত এলেন অক্টোভিয়ান হিউমে আৰম্ভ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছ। আৰু এই ইংৰাজী শিক্ষাৰে শিক্ষিত হৈ আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছিলে, I am Muslim by culture. I am Christian by education. But unfortunately, I am a Hindu by birth. এয়া ইংৰাজী শিক্ষাৰ প্ৰভাৱ। মানে শিক্ষাৰ জৰিয়তে ভাৰতত নিজৰ হিন্দু ধৰ্মৰ প্ৰতি, হিন্দু সংস্কৃতিৰ প্ৰতি, ভাৰতীয় দৰ্শন, ভাৰতীয় সমাজৰ প্ৰতি শ্ৰদ্ধাভাৱ নাইকিয়া কৰা এচাম মানুহ নিৰ্মাণ কৰিলে। কিন্তু ভগৱানৰ এই ক্ষেত্ৰত সহ্য নহল, কাৰণ ভগৱানে সৃষ্টি কৰিছিলে এই সুন্দৰ বিশ্বখন। এই সুন্দৰ বিশ্বখন ভগৱানে কেতিয়াও ধ্বংস হ'ব দিব নোৱাৰে। আৰু ভগৱানে সৃষ্টি কৰা সুন্দৰ বিশ্বখনক যদি জীয়াই ৰাখিব লাগে, ভাৰত জীয়াই থাকিব লাগিব। ভাৰতৰ হিন্দু দৰ্শন, হিন্দু সংস্কৃতি, ভাৰতীয় দৰ্শন জীয়াই থাকিব লাগিব। আৰু সেইকাৰণে ভগৱানে এটা মহান আত্মাক এই ভাৰতলৈকে পঠিয়াইছিল। সেয়া বিবেকানন্দ নহয়। 1835 চনত লৰ্ড বেকলে ইংৰাজী শিক্ষা এটা কুটিল ষড়যন্ত্ৰ, আৰু সেই ষড়যন্ত্ৰক ব্যৰ্থ কৰিবলৈ 1837 চনত এটা মহান আত্মাক পঠিয়াইছিলে। সেয়া কোন? ৰামকৃষ্ণ পৰমহংস। আৰু ৰামকৃষ্ণ পৰমহংসক ভগৱানে সেইকাৰণে পঠিয়াইছিলে। গোটেই জীৱনটো ৰামকৃষ্ণ পৰমহংস সাধনা কৰিলে। ক'তো বেছি ভাষণ দিবলৈ যোৱা নাছিলে। গোটেই বছৰটো জীৱনটো সাধনা কৰিলে আৰু সৃষ্টি কৰিলে কাক? স্বামী বিবেকানন্দ। উদ্দেশ্য কি? ব্ৰিটিছৰ কুটিল ষড়যন্ত্ৰ ব্যৰ্থ কৰিব লাগিব। আৰু সেইকাৰণে জানে 1892-93 চনত চিকাগো ধৰ্ম সভা, বিশ্ব ধৰ্ম সন্মিলন। উদ্দেশ্য কি আছিল? গোটেই বিশ্বত খ্ৰীষ্টিয়ানিটি প্ৰচাৰ কৰা। গোটেই বিশ্ব খ্ৰীষ্ট ধৰ্মৰ অধীনত অনা। খ্ৰীষ্ট ধৰ্মই, যীশু ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম, এইটো প্ৰতিপন্ন কৰা। এয়া আছিলে চিকাগো বিশ্ব ধৰ্ম সন্মিলনৰ উদ্দেশ্য 1893 চন। আৰু সেইকাৰণে ৰামকৃষ্ণ পৰমহংসই মৃত্যুৰ আগমুহূৰ্ত বিবেকানন্দ কৈ গৈছিলে, বেটা তোৰ কাম ইয়াত নহয়। বোলে গুৰুদেৱ ক'ত মোৰ কাম? তোৰ কাম বিদেশত ৰৈ আছে, তই বিদেশলৈকে যাব লাগিব। বাৰ বাৰ মৃত্যুৰ আগমুহূৰ্তত কৈ গৈছিলে, ভাৰতত তোৰ কাম এতিয়া নহয়, তই বিদেশত যাব লাগিব। আৰু সেইকাৰণে 1892 চনত 24, 25, 26 ডিচেম্বৰ বিবেকানন্দই আমাৰ কন্যাকুমাৰীৰ সেই শিলৰ ওপৰত 3 দিন ধ্যান কৰিছিলে। আৰু 3 দিন ধ্যানস্থ যেতিয়া হৈছিলে, প্ৰথম দিন ভাৰতৰ অতীত দৰ্শন কৰিছিলে, দ্বিতীয় দিন ভাৰতৰ বৰ্তমান, আৰু তৃতীয় দিন ভাৰতৰ ভৱিষ্যত দৰ্শন কৰিছিলে। ভাৰত মাতাক স্বচক্ষু দৰ্শন কৰিছিলে। বাৰে বাৰে সেই সময়তে তেওঁৰ গুৰুৱে তেওঁক আহ্বান জনাইছিলে, বেটা তোৰ কাম মই আগতে কৈছিলো, তই ইয়াত থাকিব নালাগে, তই যা বিদেশলৈকে। আৰু 1893 চনৰ জুলাই মাহত গৈ পাইছিলে স্বামী বিবেকানন্দ চিকাগো। আৰু কি কৰিলে? যিটো ইংৰাজবিলাকৰ কুটিল ষড়যন্ত্ৰ আছিল, হিন্দু ধৰ্মক হেয় প্ৰতিপন্ন কৰা, খ্ৰীষ্ট ধৰ্মক প্ৰতিপন্ন কৰা, সেইটো সম্পূৰ্ণ ধূলিসাৎ কৰি দিছিলে স্বামী বিবেকানন্দই। হিন্দু ধৰ্ম বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ ধৰ্ম, বিশ্ব কল্যাণৰ কাৰণে একমাত্ৰ ধৰ্ম, একমাত্ৰ দৰ্শন, সেয়া ভাৰতৰ হিন্দু দৰ্শন, এইটো প্ৰতিপন্ন কৰিছিলে। যাৰ ফলত সমস্ত কুটিল ষড়যন্ত্ৰ তেওঁলোকৰ ব্যৰ্থ হৈ গৈছিলে। বিবেকানন্দৰ প্ৰাসংগিকতা সেইটোৱেই। সেইকাৰণে কেৱল মানুহ জন্মে মৃত্যু হয় তেনেকুৱা বিবেকানন্দ নাছিলে। সম্পূৰ্ণ ভগৱানে পৰিকল্পিত ৰূপে বিবেকানন্দক এই ভাৰতবৰ্ষলৈকে পঠিয়াইছিলে। ইংৰাজী শিক্ষাৰে শিক্ষিত হোৱাৰ পিছত সেই সময়ত যিবিলাক ইংৰাজী শিক্ষাৰে শিক্ষিত স্বনামধন্য ব্যক্তিসকল আছিল, তেওঁলোকে যেতিয়া পাশ্চাত্যৰ দৰ্শনটো শ্ৰেষ্ঠ বুলি ক'বলৈ লৈছিলে, আমেৰিকাই যি কয়, ইংৰাজে যি কয়, সাহাবম বাক্যম প্ৰমাণম, সেইটোৱে শুদ্ধ কথা, আমাৰ একোৱে নাই, বেদ বেদান্তত একোৱে নাই, উপনিষদত একোৱে নাই, গীতা ভাগৱতত একোৱে নাই, হিন্দু পুৰণিকলীয়া ব্যৱস্থা, বিজ্ঞানৰ কোনো কথাই নাই, এনেকুৱা হীনমন্যতাত যেতিয়া ভুগিছিলে, তেতিয়া স্বামী বিবেকানন্দই বিদেশত হিন্দু ধৰ্মৰ প্ৰচাৰ কৰিছিলে, হিন্দু দৰ্শনৰ প্ৰচাৰ কৰিছিলে। যেতিয়া গোটেই বিশ্বই বিদেশত
হিন্দু ধৰ্মক আঁকোৱালি ল'লে তেতিয়া ভাৰতবৰ্ষতো এটা নৱজাগৰণ আৰম্ভ হ'ল। ভাৰতৰ সেই সময়ত ইংৰাজী শিক্ষাৰে শিক্ষিত হোৱাৰ পিছতো ভাৰতবৰ্ষৰ মানুহে নতুনকৈ হিন্দু দৰ্শন কি, বেদত কি আছে, ভাগৱতত কি আছে, পুৰাণত কি আছে, উপনিষদত কি আছে, কেনেকুৱা আমাৰ দৰ্শন, তাৰ ওপৰত অধ্যয়ন আৰম্ভ কৰিলে। আৰু যাৰ পৰিণতিত আজি আমি সকলোৱে নিজকে হিন্দু বুলি গৌৰৱ কৰিব পাৰিছো, যাৰ পৰিণতিত ভাৰত আজি ভাৰত হৈ আছে। বিবেকানন্দই কৈছিলে যে ধৰ্ম হল ভাৰতবৰ্ষৰ প্ৰাণ, ধৰ্ম প্ৰাণ শক্তি, ধৰ্মক বাদ দি কোনোটো সম্ভৱ নহয়। আজি আমি বহুতে কওঁ নহয় যে ৰাজনীতিক ধৰ্মক টানি আনিব নালাগে। ধৰ্মবিহীন ৰাজনীতি ই আসুৰিক প্ৰবৃত্তি। য'ত ধৰ্ম নাই সেই আসুৰিক প্ৰবৃত্তি। সেইকাৰণে ধৰ্মক সকলোতে লাগিব। সি ৰাজনীতিয়ে হওক, সমাজনীতিয়ে হওক, অৰ্থনীতিয়ে হওক, সকলোতে ধৰ্মৰ প্ৰয়োজন। ধৰ্মবিহীন কাম একোৱে হ'ব নোৱাৰে। এই কথা বাৰে বাৰে বিবেকানন্দই কৈছিল। সেইকাৰণে হিন্দুত্ব ইয়াৰ প্ৰাণ, ধৰ্ম ভাৰতৰ প্ৰাণ। হিন্দুত্বক বাদ দি, ধৰ্মক বাদ দি ভাৰতৰ কোনো কথাই চিন্তা কৰিব নোৱাৰে। সেইকাৰণে তেওঁ সেই সময়ত যিসকল সমাজ সংস্কাৰক আছিলে, মই নাম নকওঁ এই জনসভাত, ভাৰতবৰ্ষত যিসকল সমাজ সংস্কাৰক আছিলে, নৱজাগৰণৰ বিপ্লৱ যিবিলাকে কৰিছিলে, তেওঁলোকক প্ৰতিবাদ কৰিছিলে বিবেকানন্দই। বিবেকানন্দই কৈছিলে যে তোমালোকে ধৰ্মবাদ দি কি সমাজ সংস্কাৰ কৰিব খুজিছা? ধৰ্মক, হিন্দু ধৰ্মক গালি দি, হিন্দু ধৰ্মক হেয় প্ৰতিপন্ন কৰি, হিন্দু ধৰ্মক কুসংস্কাৰ বুলি কৈ তোমালোকে কি সমাজ সংস্কাৰ কৰিব বিচাৰিছা? সেইকাৰণে তোমালোকে সংস্কাৰ, সমাজ সংস্কাৰৰ মাধ্যম লোৱা ধৰ্ম। আৰু যাৰ ফলত গোটেই ভাৰতত এটা নতুন দিশত আগবাঢ়ি গুচি গ'ল। আজিও আমাৰ দেশ ভাৰতবৰ্ষই পুনৰ বিশ্বৰ দৰবাৰত বিশ্বগুৰু আসনলৈকে আগবাঢ়ি গৈ আছে। ইয়াৰ মূল কাৰণ স্বামী বিবেকানন্দ, তেওঁৰ আশীৰ্বাদ। আহক 125 বছৰ যি প্ৰত্যাহ্বানৰ যি সময়, এই সময়ত স্বামী বিবেকানন্দৰ যি বাণী বা স্বামী বিবেকানন্দৰ যি আদৰ্শ, সেই হৃদয়ঙ্গম কৰি এখন শক্তিশালী অসম, সৰ্বাংগ সুন্দৰ ভাৰত, সৰ্বাংগ সুন্দৰ বিশ্ব গঢ়াৰ সংকল্প লওঁ। ইয়াকে কৈ সকলোকে মই ধন্যবাদ জনাই মই মোৰ ভাষণ সামৰিলোঁ। বন্দে মাতৰম, ভাৰত মাতা কি জয়।